অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি লখিমপুৰ জিলা কংগ্ৰেছ কমিটিয়েও ইতিমধ্যে আমাৰ উজনি অসমৰ দুখন জিলা শিৱসাগৰ জিলাৰ ডিমৌ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ বিভিন্ন এলেকা লগতে আমি চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা গেলেকী অঞ্চলৰ চলাপথাৰ এৰিয়াত আমি এই তিনিটা অঞ্চলত ইতিমধ্যে আমি জিলা কংগ্ৰেছৰ ফালৰ পৰা বানবিধ্বস্ত মানুহখিনিক আমি সহায় সহযোগ আগবঢ়াইছোঁ। আমাৰ ফালৰ পৰা কিছু অত্যাৱশ্যক সামগ্ৰী যেনে ফেনাইল, আমাৰ ব্লিচিং পাউডাৰ আৰু এনেকুৱা ধৰণৰ ইত্যাদি এনেকুৱা কিছু বস্তু আমি ইতিমধ্যে আমি দিছোঁ। আৰু আগষ্ট মাহৰ 15 আগষ্টৰ পিছতেই আমি পুনৰ লখিমপুৰ জিলা কংগ্ৰেছৰ হৈ পেলাই সেই মানুহখিনি যেতিয়া পানী শুকোৱাৰ পিছতে পথাৰবোৰ যেতিয়া ওলাব সেই পথাৰবোৰত ৰুব পৰাকৈ আমি কঠীয়াৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা কৰিছোঁ আৰু 15 আগষ্টৰ পিছতে আমি কঠীয়া বিলাবলৈ যাম। মই এই ক্ষেত্ৰত আমাৰ জিলা কংগ্ৰেছৰ অধীনত থকা আমাৰ কংগ্ৰেছ কৰ্মীসকলকো ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। আমি ইতিমধ্যে যথেষ্ট কঠীয়া আমি ব্যৱস্থা কৰিছোঁ আৰু যিমান পাৰে আমাক ইনফৰ্মেশ্যন দিব লাগে যাতে আমি শিৱসাগৰ, চৰাইদেউ, নাজিৰা এলেকাৰ মানুহখিনি যিমান পাৰে আমি বেছি কঠীয়া ব্যৱস্থা কৰিব পাৰোঁ। নাই, খুব বেয়া অৱস্থা, একদম বেয়া অৱস্থা আছে। যদি আপুনি নাযায় তালৈ, যি দেখা নাপায় জেগাবোৰ, তেতিয়া অনুভৱ কৰিব নোৱাৰিব। খুবেই বেয়া অৱস্থা আছে। আটাইতকৈ বেছি বেয়া অৱস্থাটো যুৱকসকলে প্ৰত্যক্ষ কৰিছে আৰু সেইকাৰণেই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ মৰ্মে আমি সকলোৱে আমাৰ প্ৰদেশ সেৱা দলো লাগি আছে। আমাৰ অসমৰ কংগ্ৰেছ দলৰ বিধায়িনী দলৰ দলপতিৰ নেতৃত্বত বিধায়কসকলো ইতিমধ্যে গৈছে আৰু বিধায়কসকলে তাৰ পিছতো ভাগে ভাগেও যোৱা আৰম্ভ কৰিছে। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰাক্তন আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া যে নিজাববীয়াকৈ তাত লাগি আছে। লগতে শিৱসাগৰ জিলা কংগ্ৰেছেই হওক বা সেইফালে যোৰহাট জিলা কংগ্ৰেছেই হওক বা চৰাইদেউ জিলা কংগ্ৰেছ প্ৰত্যেকেই নিজে লাগি আছে। তাৰ লগে লগে ইতিমধ্যে আমাৰ শোণিতপুৰ জিলা কংগ্ৰেছ, যোৱাকালি হোজাই জিলা কংগ্ৰেছ গৈছে, আমাৰ এই তিনিচুকীয়া জিলা কংগ্ৰেছ গৈছে, আমি লখিমপুৰ গৈছোঁ, নগাঁও গৈছে আৰু বাকী জিলা কংগ্ৰেছৰ কমিটিৰ ফালৰ পৰাও ইতিমধ্যে যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।